দুধনৈত আয়ুৰ্বেদিক মহাবিদ্যালয় আধাৰশিলা স্থাপন। উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি গোৱালপাৰা জিলাৰ দুধনৈ আনুষ্ঠানিকভাৱে উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে বন্দৰ জাহাজ আৰু জলপথ বিভাগৰ কেবিনেট মন্ত্ৰী তথা আয়ুষৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, প্ৰশাসন স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, গোৱালপাৰা জিলাৰ বিজেপি সভাপতি ভৃগুৰঞ্জন ৰাভাৰ লগতে বহু বিশিষ্ট লোক। এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। নমস্কাৰ। আজি দুধনৈ আয়ুৰ্বেদিক মহাবিদ্যালয় তথা কোকৰাঝাৰ আৰু বাক্সাৰ 50খন বিচনাযুক্ত আয়ুৰ্বেদিক হস্পিটেলৰ আধাৰশিলাৰ পৰা এই অনুষ্ঠানত মঞ্চত উপস্থিত থকা অসম চৰকাৰৰ মাননীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰদ্ধেয় কেশৱ মহন্ত ডাঙৰীয়া, ৰাভা অট'নমাছ কাউন্সিলৰ মুৰব্বী মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়া, গোৱালপাৰা জিলাৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰী ডাঙৰীয়া, গোৱালপাৰা জিলাৰ বিজেপিৰ সভাপতি ভৃগুৰঞ্জন ৰাভা ডাঙৰীয়া, ৰাজ্যিক সমিতিৰ অন্যতম সম্পাদিকা ইন্দ্ৰামণি দৈমাৰী ডাঙৰীয়ানী, ৰাজ্যিক আয়ুষ বিভাগৰ সঞ্চালিকা ইন্দ্ৰাণী দাস ডাঙৰীয়ানী, এপিডিচিএলৰ সঞ্চালক ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়া, সুচিত্ৰা নাথ আৰু গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰদ্ধেয় জ্যোতিষ দাস ডাঙৰীয়াৰ লগতে আজি অনুষ্ঠানত উপস্থিত থকা ফ্ৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী। আজি শুভখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো দেহা থাকিলে বেহা, হেল্থ ইজ ৱেল্থ। আৰু যেতিয়ালৈকে এগৰাকী ব্যক্তি নিৰোগী হৈ থাকে, স্বাস্থ্যৱান হৈ থাকে, সেইগৰাকী ব্যক্তিয়ে জীৱনত ভবা কথাবিলাক কাৰ্যকৰী ৰূপ দিব পাৰে। মনে ভবা কথাবিলাকক তেওঁ আগুৱাই নিবলৈ মনোবল পায়, শক্তি পায়। কিন্তু যিগৰাকী ব্যক্তি অনবৰতে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ থাকে, সেইগৰাকী ব্যক্তিৰ মনত যিমানেই নাভাবক কিয়, যিমানেই পৰিকল্পনা প্ৰস্তুত নকৰক কিয় জীৱনক লৈ, সেইগৰাকী ব্যক্তিয়ে সেইখিনি কাম আগুৱাই নিব নোৱাৰে, কাৰণ স্বাস্থ্যটোৱে সহায় নকৰে। গতিকে সেইকাৰণে দেহা থাকিলে বেহা ডাকে কৈ গৈছে। যেতিয়ালৈকে আমাৰ এই স্বাস্থ্যটো সক্ৰিয়, নিৰোগী, সজীৱ, সতেজ হৈ থাকে, তেতিয়ালৈকে আমি আমাৰ জীৱনটো সুন্দৰভাৱে সজাই তুলিব পাৰোঁ আৰু মনে ভবা কথাবিলাকো কাৰ্যকৰী ৰূপ দিব পাৰোঁ আৰু সফলতাৰ দুৱাৰলৈ উপনীত হ'ব পাৰোঁ। গতিকে আমি নিশ্চিতভাৱে প্ৰত্যেকগৰাকী ব্যক্তি নিজৰ স্বাস্থ্যটো যত্ন ল'বই লাগিব। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ 140 কোটি জনগণৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে অপ্ৰাণ চেষ্টা চলাইছে। 2014লৈকে গোটেই ভাৰতবৰ্ষত স্বাস্থ্য সেৱা কেন্দ্ৰ আন্তঃগাঁথনি দুৰ্বল আছে। পৰ্যাপ্ত পৰিমাণে যাৱতীয় সংখ্যক চিকিৎসা মহাবিদ্যালয় নাছিল, চিকিৎসা সেৱা কেন্দ্ৰও নাছিল, মেডিকেল কলেজ হওক, হস্পিটেল হওক, এইমছ হওক, বিভিন্ন পৰ্যায়ৰ স্বাস্থ্য সেৱা কেন্দ্ৰ নাছিল। এই কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰখনে সেই সময়ত তেখেতসকলে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান নকৰিল। ফলত সৰু সৰু বেমাৰত বহু লোকে প্ৰাণ ত্যাগ কৰিব লগা হ'ল। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
যোৱা 10 বছৰত আপোনালোকে সকলোৱে যদি কথাবিলাক সূক্ষ্মভাৱে অধ্যয়ন কৰে দেখিব মই যুক্তি আধাৰ কথাখিনি কৈ আছো। যোৱা 10 বছৰ ভিতৰত 2014 পৰা 2024 লৈকে আপোনালোকে যদি চোৱা চিতা কৰে দূৰলৈ যাব নালাগে, অসমতে চাওক। আগতে মেডিকেল কলেজ কেইখন আছিল আৰু এতিয়া কেইখন হ'ল? আগতে প্ৰাইমেৰী হেল্থ চেণ্টাৰ, কমিউনিটি হেল্থ চেণ্টাৰ, ডিষ্ট্ৰিক্ট হস্পিটেল কিমান আছিল আৰু এতিয়া কিমান হ'ল? আৰু স্বাস্থ্য কেন্দ্ৰ কিমান আছিল, কিমান বাঢ়িলে? কিমান চিকিৎসক পূৰ্বতকৈ সংখ্যা বৃদ্ধি হ'ল, নাৰ্ছৰ সংখ্যা বৃদ্ধি হ'ল, ডেণ্টেল কলেজ, নাৰ্ছিং কলেজ, নাৰ্ছিং ট্ৰেইনিং ইনষ্টিটিউট, এনেধৰণৰ স্বাস্থ্য খণ্ডক শক্তিশালী কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লাখ লাখ কোটি টকা ব্যয় কৰি সমগ্ৰ ভাৰতবৰ্ষতে অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে, কাশ্মীৰ, লাডাখ, চিয়াচিন গ্লেচিয়াৰ পৰা একেবাৰে কন্যাকুমাৰীলৈকে এই বিশাল উপমহাদেশত 140 কোটি প্ৰতিগৰাকী ব্যক্তি যাতে উন্নত চিকিৎসা সেৱা লাভ কৰিব পাৰে তাৰ বাবে তেখেতে নিৰন্তৰ বিভিন্ন ধৰণৰ নীতি গ্ৰহণ কৰিলে, শক্তিশালী সিদ্ধান্ত ল'লে আৰু পৰিকল্পনা প্ৰস্তুত কৰি বিভিন্ন আঁচনিৰ যোগেদি আজি স্বাস্থ্য খণ্ডটোক শক্তিশালী কৰিলে। সেইকাৰণে এতিয়া ভাৰতবৰ্ষই কেৱল 140 কোটি মানুহৰ বাবেই নহয়, বিশ্বৰ শ শ কোটি মানুহৰ স্বাস্থ্য খণ্ডত যিখিনি সেৱা কৰাইছে, বিশেষকৈ COVID-19 পেণ্ডেমিক, কোভিডৰ সময়ত গোটেই বিশ্ব চিন্তিত হৈছিল আৰু এই ৰোগে মানুহক যেনেধৰণে আক্ৰান্ত কৰি তুলিছিলে, আমেৰিকাৰ দৰে ইউৰোপৰ দৰে ডাঙৰ ডাঙৰ উন্নত ৰাষ্ট্ৰবিলাক দিশহাৰা হৈছিল। সেই সময়ত ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি উত্তম কাৰ্যসূচী আৰু জীৱন পদ্ধতিৰ বাবে শৃংখলাবদ্ধভাৱে কেনেধৰণে পুৱা গধূলি প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ স্বাস্থ্যটোক এই সংক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ বাবে কেনেধৰণে কি পদ্ধতিৰে জীৱন নিৰ্বাহ কৰিব লাগে, এই ক্ষেত্ৰত যিখিনি তেখেতে কাৰ্যক্ৰমণিকা আমাৰ হাতত অৰ্পণ কৰিলে, পৰামৰ্শ প্ৰদান কৰিলে, এইবিলাক কথা নিষ্ঠাৰে পালন কৰাৰ বাবে আৰু লগে লগে আমাৰ ভাৰতবৰ্ষৰ পূৰ্বতে ভেকচিন আৱিষ্কাৰ কৰিব পৰা নাছিল। ভেকচিন সদায় পশ্চিমীয়া ৰাষ্ট্ৰৰ পৰা আনিব লগা হৈছিল, আমদানি কৰিব লগা হৈছিল, হয় ইউৰোপ, জাৰ্মানী হওক, UK হওক, ফ্ৰান্স হওক, আমেৰিকা হওক বা অন্যান্য জাপান ইত্যাদিৰ পৰা আমি সদায় এইবিলাক আমদানি কৰি পেলাই আমাৰ স্বাস্থ্য খণ্ডত আমি আমাৰ নিজৰ যিখিনি দায়িত্ব সেইখিনি আমি পালন কৰিছিলোঁ। কিন্তু স্বাৱলম্বী হোৱা, আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি উল্লেখযোগ্য উদাহৰণ দাঙি ধৰিলে, সেই সময়তে তেখেতে ভাৰতীয় বৈজ্ঞানিকসকলক ক'লে, যিবিলাক চিকিৎসা খণ্ডত গৱেষণাত ব্যস্ত থকা যিবিলাক ডাঙৰ ডাঙৰ বৈজ্ঞানিক, তেখেতসকলক ক'লে যে তোমালোকে ভেকচিন আৱিষ্কাৰ কৰা, আমি বিদেশৰ ওপৰত যাতে নিৰ্ভৰশীল হ'ব নালাগে, ভাৰতবৰ্ষৰ আত্মনিৰ্ভৰ হ'ব লাগে। সেই সময়তে ভেকচিন আৱিষ্কাৰ কৰা হ'ল আৰু সেই ভেকচিনৰ যোগেদি ভাৰতবৰ্ষৰ 140 কোটি জনগণক সুৰক্ষিত কৰিলে, ফ্ৰী ভেকচিন স্কিম দিলে 220 কোটি মানুহৰ বাবে, 220 কোটি অৰ্থাৎ দুবাৰ মানুহক যেতিয়া ভেকচিন প্ৰদান কৰা হ'ল, ফলত ভাৰতীয় সমাজখন সুৰক্ষিত হ'ল। কিন্তু আমেৰিকাৰ দৰে ডাঙৰ ডাঙৰ ৰাষ্ট্ৰবিলাকৰ এই ক্ষেত্ৰত যথেষ্ট বিপদাপন্ন হ'ল। আৰু আনকি সেই সময়ত সেই ভেকচিন ভাৰতবৰ্ষত আৱিষ্কাৰ কৰি পেলাই ভাৰতীয় নাগৰিকসকলক সুৰক্ষা দিয়াই নহয়, পৃথিৱীৰ 100খন ৰাষ্ট্ৰলৈ আৰু 100খন ৰাষ্ট্ৰই ক'লে যে আমাকো ভেকচিন দিয়ক। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু 100খন ৰাষ্ট্ৰলৈ ভেকচিন প্ৰদান কৰি সেই ৰাষ্ট্ৰৰ সকলো লোকক তেখেতে সুৰক্ষিত কৰাৰ যি উল্লেখযোগ্য মানৱীয় পদক্ষেপ গ্ৰহণ কৰিলে, সেইখন সমাজ, সেইবিলাক বিশ্বৰ বুকুত থকা মানৱীয় যিবিলাক বিভিন্ন দৃষ্টিভংগী, ইয়াক তেখেতে অধিক উজ্জীৱিত কৰি এই কথা প্ৰমাণ কৰিলে যে ভাৰতবৰ্ষই এনেধৰণৰ জটিল সংকটপূৰ্ণ মুহূৰ্তত মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ জনগণকেই নহয়, বিশ্বৰ মানৱ সমাজক এনেধৰণৰ জটিল সন্ধিখনত তেখেতসকলৰ স্বাস্থ্য
সুৰক্ষিত কৰাৰ যাত্ৰাত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিলে। গতিকে মই ভাবোঁ যে পৰম শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে যি ইয়াত চিকিৎসালয় আৰু মহাবিদ্যালয় ইয়াত প্ৰতিষ্ঠা হৈছে, মহাবিদ্যালয়খন প্ৰতিষ্ঠা হ'ব, চিকিৎসা ইতিমধ্যে সেৱা আৰম্ভ হৈছে। গতিকে এইবিলাক হৈছে ভাৰতীয় পৰম্পৰাগত চিকিৎসা পদ্ধতি, অৰ্থাৎ হাজাৰ হাজাৰ বছৰ কাল যি চিকিৎসা পদ্ধতিৰ ওপৰত ভাৰতীয় সমাজ সদায় নিৰ্ভৰশীল। আৰু প্ৰকৃতিৰ বুকুত যিমানবিলাক সামগ্ৰী আছে, গছ লতা পাত খাল বিল পানী মাটি, ইয়াত থকা ঔষধি গুণবিলাকক চিনাক্ত কৰি আজি ৫,০০০ বছৰ আগৰ পৰাই ঋষিমুনিবিলাকে তপস্যাৰ কালত আৰু বিভিন্ন শতিকাত যিবিলাক সভ্যতাই গা কৰি উঠিছিল, সেই সভ্যতাসমূহে ইয়াক চিনাক্ত কৰি বিভিন্ন জটিল ৰোগৰ পৰা মানৱ সমাজক ৰক্ষা কৰাৰ বাবে পৰম্পৰাগত প্ৰাকৃতিক চিকিৎসা পদ্ধতি প্ৰয়োগ কৰি পেলাই ৰাইজক সেই অৱস্থাৰ পৰা পৰিত্ৰাণ দিছিল। গতিকে সেই চিকিৎসা সেৱা পুনৰ জীৱিত কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ২০১৪ চনত যি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ ফলত আয়ুষ মন্ত্ৰালয় গঠন হ'ল। ইয়াৰ পূৰ্বতে আয়ুষ মন্ত্ৰালয় বুলি কোনো ধৰণৰ মন্ত্ৰালয় নাছিল ভাৰতবৰ্ষত। মোদী ডাঙৰীয়াই প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, তেখেতে দেখিলে ভাৰতবৰ্ষৰ বুকুতেই পৰ্যাপ্ত পৰিমাণে আমাৰ এই প্ৰকৃতিৰ বুকুত ঔষধি গুণ থকা বিভিন্ন ধৰণৰ উদ্ভিদ আছে। ইয়াৰ পৰা আমি সেইবিলাক গুণ বিজ্ঞানসন্মতভাৱে গৱেষণা কৰি আয়ত্ত কৰি তাৰ পৰা ঔষধ নিৰ্মাণ কৰি আমি বিভিন্ন ৰোগৰ পৰা জনসাধাৰণক আমি পৰিত্ৰাণ দিব পাৰোঁ। সেই যুক্তিৰে তেখেতে গোটেই ভাৰতবৰ্ষত বিভিন্ন গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিলে, আয়ুষ মন্ত্ৰালয় গঠন কৰিলে আৰু মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিলে, বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিলে আৰু চৌদিশে বিভিন্ন ধৰণৰ স্বাস্থ্য খণ্ডত বিভিন্ন ধৰণৰ শক্তি প্ৰয়োগ কৰি আজি গোটেই ভাৰতবৰ্ষতে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ যোগেদি ভাৰতবৰ্ষৰ জনগণক বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ দিয়াৰ কামত অগ্ৰসৰ হৈ সফলতা অৰ্জন কৰিছে। গতিকে পৰম শ্ৰদ্ধাৰ ৰাইজ, সেইকাৰণে এইখন যি চিকিৎসালয়, এই চিকিৎসালয়ত মোৰ শুনি আজি ভাল লাগিছে, এতিয়ালৈকে প্ৰায় ১০,০০০ লোকে ইয়াৰ পৰা চিকিৎসা গ্ৰহণ কৰিবলৈ আহিছে আৰু খুব পাব। এই মহাবিদ্যালয়খন যেতিয়া সম্পূৰ্ণ হৈ যাব, ইয়াত শিক্ষাও হ'ব, ইয়াত গৱেষণাও হ'ব আৰু ইয়াত বিভিন্ন ধৰণৰ লেবৰেটৰী নিৰ্মাণ হ'ব আৰু ইয়াৰ যোগেদি এই চৌদিশে থকা গোৱালপাৰা বা আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলত যিমানবিলাক আমাৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি গাঁওবিলাকত এতিয়াও প্ৰেক্টিছ কৰি থকা হৈছে, সেইবিলাককো বিজ্ঞানসন্মতভাৱে পৰীক্ষা নিৰীক্ষা কৰি পেলাই ইয়াক সাক্ষ্য বৈজ্ঞানিক দৃষ্টিভংগীৰে সাক্ষ্য প্ৰতিষ্ঠা কৰি আগন্তুক দিনত যাতে সেই ঔষধৰ যোগেদি বিভিন্ন ৰোগৰ পৰা জনসাধাৰণক পৰিত্ৰাণ দিব পাৰে, এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পাৰিব। গতিকে মই বিশ্বাস ৰাখিছোঁ জনসাধাৰণে এই চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়া আছে আৰু গোৱালপাৰাবাসী ৰাইজ আছে, আপোনালোকে সকলোৱে চিকিৎসা মহাবিদ্যালয়খন সময়মতে যাতে সম্পূৰ্ণ হয় তাৰ বাবে অসম চৰকাৰে যি এজেঞ্চিয়ে কাম কৰিব আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা যিখিনি ইয়াত এজেঞ্চি থাকিব, সেই ক্ষেত্ৰত আপোনালোকে যেন আন্তৰিকতাৰে সহযোগিতা আগবঢ়ায়। কাৰণ আজি এই মুহূৰ্তত আমাৰ পৰম শ্ৰদ্ধাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষতে জনসাধাৰণক কৈছে যে আপোনালোকে ১বিংশ শতিকাত বৈজ্ঞানিক দৃষ্টিভংগীৰে কথাবিলাক আপোনালোকে গ্ৰহণ কৰিব লাগিব। আমি এতিয়া বিভিন্ন গাঁওবিলাকত যিমান বেজ আছে বা বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল হিলাৰ আছে, যাক ট্ৰেডিশ্যনেল প্ৰেক্টিচনাৰ বুলিও কয়, তেখেতসকলে যিমানবিলাক তেখেতসকলৰ হাতত পুথি আছে, তাহানি পৌৰাণিক যিবিলাক তেখেতসকলৰ হাতত সাহিত্য, যিবিলাক তেখেতসকলৰ হাতত প্ৰতিলিপি আছে আৰু উপৰি পুৰুষে তেখেতসকলক প্ৰদান কৰা, সেইবিলাকো যাতে আমাৰ পৰীক্ষাগাৰত আনি পেলাই তাক পৰীক্ষা নিৰীক্ষা কৰি যাতে সঠিকভাৱে তাৰ চাইণ্টিফিক এভিডেন্স ডেভেলপ কৰি পেলাই ভৱিষ্যতৰ দিনত যাতে বিভিন্ন ৰোগত এইবিলাক ঔষধ কামত আহিব পাৰে, তাৰ ক্ষেত্ৰত যেন জনসাধাৰণে বিশেষভাৱে আগুৱাই আহে আৰু আমাৰ ইয়াত যিসকল বিশেষজ্ঞ থাকিব তেখেতসকলৰ লগত আলোচনা কৰি পেলাই আমাৰ গৱেষণাৰ ক্ষেত্ৰত তেখেতসকলক আত্মনিয়োগ কৰিব লাগে। কাৰণ গৱেষণা নকৰিলে আপোনালোকে যিবিলাক প্ৰেক্টিছ কৰে, সেই প্ৰেক্টিছবিলাকৰ ক্ষেত্ৰত আপোনালোকে গোটেই ভাৰতবৰ্ষতে গোটেই বিশ্বৰ বুকুত
সঁহাৰি নাপায় প্ৰথমতে আপোনালোকক পৃথিৱীয়ে সুধিব যে ইয়াক বৈজ্ঞানিক ইয়াক কি প্ৰমাণ কি আছে সাইণ্টিফিক এভিডেন্স কি আছে গতিকে সাইণ্টিফিক এভিডেন্স যেতিয়ালৈকে আপুনি দিব নোৱাৰে তেতিয়ালৈকে আপনি প্রস্তুত করা ঔষধটো পৃথিবীয়ে গ্রহণ নকৰে সেইকাৰণে একবিংশ শতিকা বিজ্ঞান আৰু প্ৰযুক্তিৰ অবিহনে আমি মানৱ সমাজ আগবাঢ়ি যাব নোৱাৰো গতিকে সেইকাৰণে আমি যি কামেই কৰিম বিজ্ঞানসন্মতভাৱে আমাৰ সাক্ষ্য প্ৰস্তুত কৰি পেলাই কৰিব লাগিব গতিকে মই গোৱালপাৰাবাসী ৰাইজকো এই ক্ষেত্ৰত বিশেষভাৱে আক্ৰমণ কৰাৰ বাবে আহ্বান জনাইছোঁ আজি এই শুভখনত মই বেছি দীঘলীয়া বক্তব্য দিব বিচৰা নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ লগতে বিভাগৰ সকলোকে মই ধন্যবাদ জনাইছোঁ কাৰণ তেখেতসকলে এইখন চিকিৎসালয় আৰু মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতসকলে ইয়াত যিখিনি মাটি যোগান ধৰিছে তাৰ বাবে মই তেখেতসকলক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ অসম চৰকাৰে সময়মতে এই বাকীখিনি ইয়াৰ যিখিনি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিব আৰু লগতে মই টংকেশ্বৰ ৰাভা ডাঙৰীয়া সকলো সময়তে এই ক্ষেত্ৰত তেখেতে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই আহিছে ৰাভা অট'নমাছ কাউন্সিলৰ মুৰব্বী আৰু তেখেতৰ লগতে তেখেতৰ সতীৰ্থসকলকো ধন্যবাদ জনাইছোঁ আৰু কোকৰাঝাৰ আৰু বাক্সাত যি দুখন ইণ্টিগ্ৰেটেড হস্পিটেল আজি আধাৰশিলা তাত ইতিমধ্যে স্থাপন কৰা হ'ল এইকেইখন সময়মতে যাতে সম্পূৰ্ণ হয় তাৰ বাবে মই আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যিগৰাকী বৰ্তমান BTC মুৰব্বী তেখেতৰ নেতৃত্বত নিশ্চিতভাৱে এইখিনি কাম সময়মতে হ'ব বুলি মই আশা ৰাখিছোঁ আৰু ফটো শেষত ৰং সদা ৰাইজ যে আমি বৰ্তমান সময়ত এটি কথা মনত ৰাখিব লাগিব এই মহাবিদ্যালয়খন আৰু এই আমাৰ চিকিৎসালয়খন এই দুইখনৰ যোগেদি যিখিনি আমি ভৱিষ্যতৰ দিনত মানৱ সেৱাৰ ক্ষেত্ৰত উদ্যোগ ল'ম এই সেৱা ইমান উন্নত মানদণ্ডৰ হয় যাতে ইয়ালৈ কেৱল ভাৰতবৰ্ষই নহয় পৃথিৱীৰ বেলেগ বেলেগ প্ৰান্তৰ মানুহে আহি পেলাই চিকিৎসা ল'বলৈ আহে কাৰণ আজিৰ তাৰিখত আপোনালোকে জানে কেৰালাৰ দৰে ৰাজ্যবিলাকে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ যোগেদি তেখেতসকলে হাজাৰ হাজাৰ কোটি টকা বিদেশী মুদ্ৰা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আজি কেৰালাত প্ৰাকৃতিক আমাৰ যিটো পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ যোগেদি চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ আজি ইউৰোপৰ পৰা আমেৰিকাৰ পৰা এছিয়াৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা মানুহ আহে গতিকে প্ৰতি বছৰ তেনেধৰণে হাজাৰ হাজাৰ মানুহ অহাৰ ফলত তাত এটা পৰ্যটন শক্তিশালী উদ্যোগ গঢ় লৈ উঠিছে আৰু পৰ্যটন উদ্যোগটো গঢ় লোৱাৰ লগে লগে আমাৰ স্থানীয় কেৰালাৰ ৰাইজৰ উপাৰ্জন বৃদ্ধি হৈছে তাত থকা দোকানৰ পৰা আৰম্ভ কৰি যিমানবিলাক তাত ট্ৰান্সপৰ্ট হওক বা অন্যান্য সামগ্ৰী তাত বিক্ৰী হৈছে ফলত সেই কেৰালা ৰাজ্যই পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ যোগেদি আজি লক্ষ লক্ষ টকা আজি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু তেনেধৰণে কেৰালা ৰাজ্যখনৰ পৃথিৱীৰ বুকুত ইয়াৰ সমাদৰ বৃদ্ধি পাইছে ঠিক তেনেধৰণে গোৱালপাৰা জিলাখনকো আপোনালোকে ভৱিষ্যতৰ দিনত সেই লক্ষ্যৰে আগুৱাই নিব লাগিব আপোনালোকে নাভাবিব যে কেৱল এই চিকিৎসালয় আৰু মহাবিদ্যালয়ৰ মাজতে এই গোটেই অৱয়বটোৰ মাজতে ইয়াৰ যিটো পৰিচয় সীমাবদ্ধ হৈ থাকিব এনে হ'ব নোৱাৰে ইয়াৰ পৰিচয় সম্প্ৰসাৰিত হ'ব ইয়াৰ পৰিচয় সম্প্ৰসাৰিত হ'ব বিশ্বজুৰি যেতিয়া ইয়াৰ চিকিৎসা সেৱা উন্নত হ'ব মানৱ সেৱা উন্নত হ'ব এই কথাটো মনত ৰাখিব কোৱালিটি ট্ৰিটমেণ্ট কোৱালিটি প্ৰেক্টিছ কোৱালিটি বিহেভিয়াৰ উন্নত মানদণ্ড যেতিয়া হ'ব স্বাভাৱিকতে মানুহে ইয়ালৈ আহিব চিকিৎসা সেৱা গ্ৰহণ কৰিবৰ কাৰণে গতিকে মই ভাবোঁ যে গোৱালপাৰা বা দুধনৈ এই বৃহত্তৰ অঞ্চলটোৰ বাবে অসমৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাবে এইটো এটা উল্লেখযোগ্য শিক্ষা কেন্দ্ৰ হওক গৱেষণা কেন্দ্ৰ হওক চিকিৎসা সেৱাৰ কেন্দ্ৰ হওক এই লক্ষ্যৰে আপোনালোকে ইয়াক নিৰ্মাণ কৰিব লাগিব আৰু এই কথাবিলাক যে মই কৈ আছোঁ কাল্পনিক নহয় বাস্তৱ কথা কৈ আছোঁ এইবিলাক সম্ভৱ যদিহে আপোনালোকে আত্মনিয়োগ কৰে সকলো সম্ভৱ বিশ্বৰ বুকুত এতিয়া সৰু সৰু স্থানতো যেতিয়া মানুহে উল্লেখযোগ্য কাম কৰিবলৈ আৰম্ভ কৰিছে ফলত পৃথিৱী তালৈ দৌৰ মাৰিছে অৰ্থাৎ পৃথিৱীয়ে সদায় যিকোনো কাম উন্নত মানদণ্ডৰ হোৱাটো বিচাৰে পৃথিৱীৰ 800 কোটি জনতাই এই কথাবিলাক চাই থাকে আৰু আজি তাৰিখত ইণ্টাৰনেটৰ যোগেদি সকলো খবৰ সকলো সময়তে মানুহৰ মাজত উপলব্ধ হৈ থাকে গতিকে খবৰ এতিয়া আৰু লুকাই নাথাকে খবৰ এটা যোগান ধৰিব লগা হ'লে ইনফৰমেশ্যন টেকনলজিৰ যোগেদি আজি সেইবিলাক কথা সম্ভৱ হৈ সহজলভ্য হৈছে গতিকে
মই ভাবো যে গোৱালপাৰা উঠি অহা প্ৰজন্মই গোৱালপাৰা গাঁওবিলাকত থকা পৰম্পৰা চিকিৎসা পদ্ধতি সেইবিলাক পোহৰলৈ আনক আৰু ৰাইজে ইয়াত তেখেতসকলৰ যিখিনি ট্ৰেডিশ্যনেল হিলাৰ আছে ইয়াত গোৱালপাৰাত কি বুলি কয় কংগ্ৰেছৰ ইয়াত গাঁৱত যিবিলাক পৰম্পৰাগত চিকিৎসা কৰে তেখেতে কি কয় বেজ কয় নে কি কবিৰাজ যিসকল কবিৰাজ আছে বেজ আছে তেখেতসকলে এই চিকিৎসালয় আহক তেখেতসকলে আহি পেলাই তেখেতসকলে কি প্ৰেক্টিছ কৰে তেখেতসকলৰ যিটো পৰম্পৰাগত আজি ভাবি লওক তেখেতসকলৰ 10টা জেনেৰেশ্যন দেউতাৰ আজি বোলে 100 বছৰ 200 বছৰ ধৰি পেলাই সেই পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ লগত তেখেতসকল জড়িত কি তাত তেখেতসকলে লতা বন বা গছৰ পাত ফল ফুল মাটি কি ব্যৱহাৰ কৰে আৰু তাত তেখেতসকলে যিখিনি তেখেতসকলৰ হাতত পুথি আছে সেই পুথিবিলাকত যদি হাতে লিখা কিছুমান পুথি আছে পৰম্পৰাগতভাৱে এটা বংশৰ পাছত আটো বংশলৈ হস্তান্তৰ হোৱা সেইবিলাকো বিজ্ঞানসন্মতভাৱে পৰীক্ষাগাৰলৈ আহিব লাগে আৰু পৰীক্ষা নিৰীক্ষা কৰিব লাগে তাত যেতিয়া চাইণ্টিফিক এভিডেন্স থাকিব সি গ্ৰহণযোগ্য হ'ব সি গ্ৰহণযোগ্য হৈ স্বীকৃতি পাব গতিকে আজি তাৰিখত উত্তৰ পূৰ্বাঞ্চলত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অৰুণাচলৰ পাছিঘাটত এটা কেন্দ্ৰ তেখেতে প্ৰতিষ্ঠা কৰিবলৈ আমাক নিৰ্দেশ দিলে ইতিমধ্যে কেন্দ্ৰটো প্ৰতিষ্ঠা হ'ল নাম হ'ল নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট ফৰ আয়ুৰ্বেদা এণ্ড ফক মেডিচাইন ৰিচাৰ্চ ফক মানে আমাৰ যিটো পৰম্পৰাগত গাঁৱে গাঁৱে যিটো প্ৰচলিত ইয়াৰ ওপৰত গৱেষণা হওক কাৰণ পৃথিৱীয়ে গৱেষণা নহ'লে আপোনাৰ উৎপাদিত আমেৰিকাই গ্ৰহণ নকৰে ইউৰোপীয় গ্ৰহণ নকৰে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবিলাকে গ্ৰহণ নকৰে আপুনি ক'ব লাগিব যে এইখিনি মই বন আনিছোঁ এই বনত এইখিনি ঔষধি গুণ আছে এই ঔষধি গুণখিনি আছে মানে কোনে দেখুৱাব দিব লেবৰেটৰীত যেতিয়া গৱেষণা হ'ব তাৰ পৰা যিখিনি ফাইণ্ডিংছ হ'ব ফাইণ্ডিঙৰ ওপৰত এই সকলোবিলাক কথা তথ্য সহকাৰে পোহৰলৈ আহিব তেতিয়া তাক আমি চাইণ্টিফিক ইভিডেন্স বুলি ক্লেইম কৰিব পাৰোঁ আৰু যিটো পৃথিৱীয়ে মানিছে গতিকে মই ভাবোঁ যে কেৱল ইয়াত চিকিৎসা সেৱাই নহয় ইয়াৰ যোগেদি ভৱিষ্যতৰ প্ৰজন্মই নিশ্চিতভাৱে এই কেন্দ্ৰটো শক্তিশালী হৈ উঠিলে ই ভৱিষ্যতৰ দিনত মেডিকেল ভেলু ট্ৰাইভেল টুৰিজিম হিচাপে ই গঢ় লৈ উঠিব পাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মেডিকেল ট্ৰাইভেল ভেলু টুৰিজিম হিচাপে অৰ্থাৎ মানুহ যেতিয়া ইয়ালৈ আহিব চিকিৎসা গ্ৰহণ কৰিবলৈ আহিব ইয়াৰ যোগেদি পৰ্যটনৰ ক্ষেত্ৰখনো শক্তিশালী হৈ উঠিব গতিকে ইটোৰ লগত এইটো সামঞ্জস্য থাকে কেৱল হস্পিটেল হৈ সীমাবদ্ধ হৈ নাথাকে হস্পিটেলৰ থকা নাৰ্ছ ডাক্তৰ ইয়াত থকা ষ্টাফ সকলোৱে যদি আচৰণ সকলোৱে কাম কাজবিলাক উন্নত মানদণ্ডৰ হয় আৰু ইয়াৰ যোগেদি হাজাৰ হাজাৰ লোকে যদি বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পায় এই হস্পিটেলৰ গুণানুকীৰ্তন ৰাইজে কৰিব ৰাইজে এই হস্পিটেলৰ এম্বেচাডৰ হিচাপে কাম কৰিব গতিকে সেইকাৰণে মই ভাবোঁ যে সেই লক্ষ্যৰে আমি দক্ষিণ পূব এছিয়াত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ শক্তি আমি বৃদ্ধি কৰাৰ কামত আত্মনিয়োগ কৰিব লাগে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে আমাক কৈ আছে যে এই এক্টিভ পলিচিৰ যোগেদি আজি উত্তৰ পূৰ্বাঞ্চলৰ শক্তিশালী কৰাৰ বাবে তেখেতে যিমানখিনি অৱদান আছে লক্ষ লক্ষ কোটি টকা তেখেতে ইয়াত ব্যয় কৰি ৰাস্তা পদূলি দলং অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিছে লক্ষ্য হৈছে যে উত্তৰ পূৰ্বাঞ্চলক শক্তিশালী কৰি তোলা গতিকে সেইকাৰণে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ লগতে আধুনিক চিকিৎসা পদ্ধতিকে সমান্তৰালভাৱে শক্তিশালী কৰি তুলিছে মডাৰ্ণ এণ্ড ট্ৰেডিশ্যনেল দুয়োটা পদ্ধতি যাতে ৰাইজৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত উপলব্ধ হয় ইয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে তেখেতে যিখিনি নিৰ্দেশনা প্ৰদান কৰিছে ইয়াৰ ফলত এনেধৰণৰ অনুষ্ঠান গঢ় লৈ উঠিছে সমগ্ৰ ভাৰতবৰ্ষতে মই আশা ৰাখিম আজি তাৰিখত মোৰ ভাল লাগিছে কেইটামন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে অসমত প্ৰথমখন আয়ুৰ্বেদিক চৰকাৰী চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল 1948 চনত 1948 চনৰ পৰা 74 বছৰ পাছত এতিয়া 2024ত দ্বিতীয়খন প্ৰতিষ্ঠা হ'বলৈ গৈ আছে আৰু দ্বিতীয়খনৰ গৰাকী হ'ল গোৱালপাৰা অভিনন্দন জনাইছোঁ গোৱালপাৰাবাসীৰ ৰাইজক 1948ত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় গুৱাহাটী জালুকবাৰীত প্ৰতিষ্ঠা হৈছিল আজি সেইখনে প্ৰায় ৭৪ বছৰ সম্পূৰ্ণ কৰিছে নহয়নে ৭৪ বছৰ পাছত দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় আজি গোৱালপাৰা জিলাৰ দুধনৈত
প্ৰতিষ্ঠা কৰাৰ বাবে আধাৰশিলা স্থাপন কৰা হ'ল গতিকে ৰাজ্যবাসীৰ বাবে নিশ্চিতভাৱে এটা খুব ভাল খবৰ আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত আজি আপোনালোকে সকলোৱে জানে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আমাৰ আয়ুষ মন্ত্ৰালয়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে চিকিৎসা খণ্ডত পৰম্পৰাগত চিকিৎসা পদ্ধতিক আমি বিশেষভাৱে ৰাইজৰ বাবে উন্নত মানদণ্ডৰ চিকিৎসা সেৱা যাতে প্ৰদান কৰিব পাৰে তাৰ বাবে চিকিৎসালয় লগতে মহাবিদ্যালয় আৰু বিভিন্ন গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰি ভৱিষ্যতৰ দিনত এই পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ যিটো শক্তি সম্পদ সম্ভাৱনা আছে ইয়াক অধিক উজ্জীৱিত কৰি পেলাই আমাৰ সমাজখন কেনেধৰণে আগুৱাই নিব পাৰি শক্তিশালীভাৱে ভাৰতবৰ্ষৰ বুকুত এইখন সমাজক সজাই তুলিব পাৰি তাৰ ব্যৱস্থা কৰা হৈছে গতিকে মই আজি এই চিকিৎসা মহাবিদ্যালয়খনৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ সকলোবিলাক সম্ভৱ হৈছে তেখেতৰ বাবে কেৱল আমাৰ এই আয়ুষ মন্ত্ৰালয় নহয় ভাৰতবৰ্ষৰ প্ৰতিটো কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়ে আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন আঁচনি যোৱা 10 বছৰত সময়মতে সম্পূৰ্ণ কৰি এই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানে যিটো বিকাশ যাত্ৰা সেই বিকাশ যাত্ৰাত ইয়াত অধিক আজি শক্তি প্ৰদান কৰিছে গতিকে মই আশাবাদী যে ভৱিষ্যতৰ দিনত এইখন ৰাজ্য নিশ্চিতভাৱে ভাৰতবৰ্ষৰ এখন শক্তিশালী ৰাজ্য হিচাপে নিজৰ চিনাকি দাঙি ধৰিবলৈ সক্ষম হ'ব সকলো ক্ষেত্ৰতে আৰু আজি এই মহাবিদ্যালয়খনৰ বাবে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ কাৰণ তেখেতে এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ বাবে ইয়াত মাটিখিনি তেখেতসকলৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে আৰু ভৱিষ্যতৰ দিনতো এইখন নিৰ্মাণ কাৰ্যত অসম চৰকাৰে সম্পূৰ্ণৰূপে ইয়াত তেখেতসকলে গুৰু দায়িত্ব বহন কৰিব আৰু লগতে ৰাভা অট'নমাছ কাউন্সিলৰ মুৰব্বী টংকেশ্বৰ ৰাভা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ কাৰণ গোৱালপাৰা জিলাবাসীৰ ৰাইজৰ সহযোগত আজি তেখেতেও এই ক্ষেত্ৰত যথেষ্টখিনি আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে আৰু লগতে আজিৰ দিনটোতে মই দুখন যিটো চিকিৎসা আমাৰ চিকিৎসালয় দুখন 50 বেডেড হস্পিটেল কোকৰাঝাৰ আৰু বাক্সাত আধাৰশিলা স্থাপন কৰা হৈছে ভাৰত চৰকাৰ আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা এইখিনি প্ৰদান কৰা হৈছে আপোনালোকে জানে যে আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা যোৱা 2 বছৰত 8খন ইয়াত চিকিৎসালয় হস্পিটেল প্ৰদান কৰা হৈছে আৰু চেণ্টাৰ অফ এক্সিলেন্স দিয়া হৈছে আৰু লগতে মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবে ইয়াত উদ্যোগ লোৱা হৈছে গতিকে মই ভাবোঁ যে এনেধৰণৰ অনুষ্ঠানবিলাকে ভৱিষ্যতৰ দিনত পৰম্পৰাগত চিকিৎসা পদ্ধতিক অধিক উৎসাহিত কৰিব আৰু এই ক্ষেত্ৰতো ৰাইজ সজাগ আৰু সচেতন হ'ব আৰু ইয়াৰ যোগেদি ৰাইজে উন্নত মানদণ্ডৰ চিকিৎসা সেৱা বুটলিবলৈ সক্ষম হ'ব শুনক এটা কথা এইখন গণতন্ত্ৰত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰ সমিতিৰ নিৰ্দেশ মতে সিদ্ধান্ত মৰ্মে আমি আমাৰ দলৰ কামখিনি কৰিব লাগিব হয়নে আৰু সকলো বাকীখিনি কথা ৰাইজৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমিতো সদায় ৰাইজৰ ওপৰতে নিৰ্ভৰশীল ৰাইজে আমাক জনপ্ৰতিনিধি বনাইছে ৰাইজৰ বাবে ৰাইজৰ আশীৰ্বাদ ৰাইজৰ সহযোগিতাৰ বাবে আজি মই মন্ত্ৰী হিচাপেও দেশ সেৱা কৰাৰ সুযোগ লাভ কৰিছোঁ গতিকে গণতন্ত্ৰৰ সৰ্বোচ্চ শক্তি হৈছে ৰাইজ গতিকে আমি ৰাইজৰ শীৰ্ষণত মূৰ দুৱাই এই কামত আগবাঢ়ি যাম